তো এতিয়া চোৱা ইয়াত আমি শিকিম কি এইটো ভিডিঅ'ত বা ইয়াত আমি শিকিম কি ব্ৰডকাষ্ট এড্ৰেছ কি হয় তো আইপি ভাৰ্চন 4 তুমি গম পালা ব্ৰডকাষ্ট পেকেট মাল্টিকাষ্ট পেকেট ইউনিকাষ্ট পেকেট তিনটা পেকেট থাকিব মাল্টিকাষ্ট ইউনিকাষ্ট অলৰেডি কোৱা হৈছে ব্ৰডকাষ্ট কি হয় চোৱা ব্ৰডকাষ্ট মানে হৈছে কি চোৱা এ পেকেট সেন্ড ফ্ৰম ওৱান টু অল তুমি সিম্পলি মনত ৰাখিবা ব্ৰডকাষ্ট মানে ওৱান টু অল এজনে পঠাব অল সবকে পঠিয়াই দিব ওৱান টু অল তাকে কোৱা হয় ব্ৰডকাষ্ট বুজিছা এতিয়া ব্ৰডকাষ্ট কি হয় চোৱা তোমাক এটা ডায়াগ্ৰাম দি মই বুজাই আছো ডায়াগ্ৰাম কি হয় সাপোজ এইটো এটা ডায়াগ্ৰাম বনাই লম মই ইয়াত সাপোজ ধৰা তোমাৰ এটা সুইচ ললো মই এইটো এটা সুইচ হয় তুমি এটা ল্যান বনাই আছা এইটো সুইচ এইটো তুমি ল্যান এটা বনাইছা আইপি ভাৰ্সন 4 ৰ ল্যান হয় ইয়াত ধৰা তোমাৰ ইয়াত এটা পিসি কানেক্ট কৰিছা ইয়াত এটা পিসি লগাইছা ঠিক আছে ইয়াত এটা পিসি লগাইছা আৰু তুমি ইয়াত এটা পিসি লগাই দিছা চাৰিটা পিসি আছে আৰু এই চাৰিটা পিসিৰ কাৰণে তুমি নেটৱৰ্ক এড্ৰেছ এনে কি ললা এনে ললা 10.0.0.0 এটো এনে হয় তাৰমানে ইয়াত আইপি কি আহিব 10.0.0.1 ৰ পৰা 10.255.255.254 লৈকে আইপি আহিব সো ফাৰ্স্ট পিসিটোত সাপোজ তুমি আইপি দিলা 10.0.0.1 নেক্সটত দিলা 10.0.0.2 নেক্সটত দিলা 10.0.0.3 নেক্সটত দিলা সাপোজ 10.0.0.4 এইটা আইপি দিলা ঠিক আছে এতিয়া সাপোজ লক বুজাৰ কাৰণে লিখি দিও সাপোজ এইটো হৈছে মোৰ এ পিসিৰ নাম এইটো হৈছে বি এইটো হৈছে সি এইটো হৈছে ডি চাৰিটা পিসি আছে এটা সাপোজ তুমি কি কৰিব লাগে এৰ পৰা বি লৈ কিবা পঠিয়াব মই একদম ডিটেইল নকওঁ হা শৰ্টকাট কৈ আছো ঠিক আছে এৰ পৰা বি লৈ তুমি কিবা ডাটা সেন্ড কৰিব লাগে ডাটা সেন্ড বা তুমি কিবা এক্সেস কৰিবা এ টু বি যেতিয়া এৰ পৰা বি লৈ ডাটা সেন্ড কৰিবা তেতিয়া তুমি ওয়েবসাইট পাইছা যে এ L3 যেতিয়া পাব নেটৱৰ্ক লেয়াৰ তাত কি বনাব পেকেট বনাব হয় না তাত পেকেট বনাব আৰু সেই পেকেটটোত সোর্স এড্রেস ডেস্টিনেশন এড্রেস হি লিখিব তো কি লিখিব যে সোর্স এড্রেস এসএ মানে সোর্স এড্রেস কোৰ পৰা যাব লিখিব যে 10.0.0.1 ৰ পৰা যাব কোড যাব বিৰ আইপি এড্রেস কি হয় বি হৈছে ডেস্টিনেশন এড্রেস লিখিব যে 10.0.0.2 আৰু বিৰ আইপি টো কেনেকৈ গম পাব হেতু আমি কম কোড যাব লাগে তো ইটো পেকেট হৈ গল এটা প্ৰবলেমটো হৈছে কি এই পেকেটটো যেতিয়া ইয়াত সোমাব আহে সুইচৰ এই পোৰ্টত ইন হ'ব এটো দেখা নাপায় ন বি কোড কানেক্ট হৈ আছে কাৰণ ইয়াত মোৰ তিনটা পিসি আৰু আছে কোড বি আছে এ গম নাপায় তেতিয়া এ কি কৰিব জানা এই পেকেটটোত আৰু এটা এড্ৰেছ এড কৰি দিব মানে ইয়াক আৰু এটা পেকেটত ভৰাই দিব ধৰা সাপোজ ধৰা এইটো এটা পেকেট হয় নেক্সট পেকেট হা প্ৰথম পেকেটটো এইটো আছিল সাপোজ এইটো তোমাক বুজাৰ কাৰণে কয় যে পেকেট 1 হয় এটা সেকেন্ড পেকেট আৰু এটা বনাই দিলে পেকেটটো এনে তোমাক বুজাই আছো হা আইডিয়াটো দি আছো পেকেটটো ঠিক আছে পেকেটটো বনালে আৰু তাত হি লিখি দিব যে এই পেকেট তুমি পঠাই আছো টু অল সবকে পঠাই আছো মানে প্ৰত্যেকটো পিসিক পঠাই আছো বুজিছা তো যেতিয়া ইয়াত আহিব সুইচৰৰ কাম কি হয় সুইচৰ গম নাপায় কোড আছে তুমি সুইচ পঢ়িলে পাবা তেতিয়া সুইচে যেতিয়া এই পেকেটটো ইয়াত ইন হ'ব সুইচে কি কৰিব এই ইন্টাৰফেসটোত ইয়াতে ফৰৱাৰ্ড কৰি দিব তাক মানে ইফালদি আউট হ'ব আউট হল সিমিলাৰলি এইটো পোৰ্ট যে আছে ইফালদিও আউট কৰি দিব আৰু এই পোৰ্টটো যে আছে ইফালদিও আউট কৰি দিব আউট হৈ গল যেটা আউট হ'ব ওয়েসাইড কনসেপ্ট এটা সময়ত গৈ 10002 এ পেকেটটো পাব 3 ও পেকেটটো পাব 10004 হিও পেকেটটো পাই যাব যেতিয়া পেকেটটো পাব তাহতে ফার্স্ট কি দেখা পাব তাহতে ফার্স্ট দেখিব যে প্ৰথম এড্ৰেছটো যেটো লিখা আছে হেইটো হৈছে টু অল বুজিছা তিনিওটাই দেখা পাব যে ফার্স্ট যেটো পেকেট পাইছো মই যেটো ওপৰৰ পেকেট আছে তাত লিখা আছে টু অল আৰু 10002 3 আৰু 4 এ ক'ব কি টু অল মানে কি উই আৰ অলসো ইন টু অল আমিও টু অলত আছো হয়নে নহয় টু অলত আমিও আছো তেতিয়া 10002 ক'ব কি যে মই এই পেকেটটো একসেপ্ট কৰিম 3 ক'ব ময়ো একসেপ্ট কৰিম 4 এ ক'ব ময়ো একসেপ্ট কৰিম মানে প্ৰত্যেকটো পিসিয়ে কি কৰিব সেই পেকেটটোক একসেপ্ট কৰিব কাৰণ কিয় এড্ৰেছত লিখা আছে টু অল বুলি টু অল মানে তাহতেও টু অলতে আহে বুজিছা যেতিয়া একসেপ্ট কৰিলে এটা 4 এ কি কৰিব 4 এ কৰিব কি এই যে টু অল যেটো পেকেট আছিল এই হেডাৰটো হি খুলিব তাৰমানে এইখন হি খুলি দিলে 4 এ সাপোজ কি কৰিলে এইটো ওপৰৰ যেটো পেকেট আছিল ইয়াক খুলি দিলে খোলাৰ পিছত হি দেখিলে যে ইয়াত ডেস্টিনেশন এড্ৰেছ কি লিখা আছে 10.0.0.2 আৰু 4 এ ক'ব কি মই কোন হয় মইটো ভাই 4 হয় আৰু ইয়াত লিখা কি আছে ইয়াত লিখা আছে 2 দ্যাট মিন্স এইটো পেকেট মোৰ কাৰণে নহয় 4 এ কি কৰি দিব 4 এ পেকেটক ডিসকাৰ্ড কৰি দিব যে দিস ইজ নট ফৰ মি মোৰ কাৰণে নহয় 3 এ যেতিয়া পাব 3 এ ক'ব কি যে মোৰ আইপি টো 3 হয় বাট ইয়াত পেকেটত কিমান লিখা আছে 2 দ্যাট মিন্স দিস ইজ নট ফৰ মি তো 3 যে আছে ইও কি কৰিব ডিসকাৰ্ড ৰিজেক্ট কৰি দিব যে মোৰ কাৰণে নহয় এইটো পেকেট ঠিক আছে
টুৱে যেতিয়া পাব টুৱে ক'ব যে মোৰ IP 2 হয় আৰু পেকেটটোত IP এড্ৰেছ ডেষ্টিনেশ্যন 2 লিখা আছে মানে কি এই পেকেটটো মোৰ কাৰণে হয় তো টুৱে কি কৰিব এই পেকেটটো ইয়েছ একচেপ্ট কৰি দিব যে মোৰ কাৰণে এই পেকেটটো হয় তাৰপিছত টুৱে কি কৰিব 1ক মেছেজ পাছ কৰিব যে তুমি পঠোৱা পেকেটটো মই পালোঁ ফৰ এক্সাম্পল ধৰা একনলেজমেণ্ট এটা দিলে যে মই পেকেটটো পাইছোঁ বুজিছা তাৰমানে কি হ'ল ইয়াত কাহানীটো ইয়াত ষ্টৰিটো কি হ'ল যে যেতিয়াই এটা ডিভাইচে লেনত কোনোবা এটা বেলেগ ডিভাইচক বস্তু পঠিয়াব সি ডাইৰেক্ট পঠাব নোৱাৰে মনত ৰাখিবা ডাইৰেক্ট কেতিয়াও পঠিয়াব নোৱাৰে বুজিছা সি কি কৰিব যিমানকেইটা ডিভাইচ আছে প্ৰত্যেকটো ডিভাইচক ব্ৰডকাষ্ট কৰি দিয়ে তাকে কোৱা হয় ওৱান টু অল মানে কি সেই লেনটোত সেই নেটৱৰ্কটোত যিমানকেইটা ডিভাইচ আছে প্ৰত্যেকটো ডিভাইচকে সি ব্ৰডকাষ্ট কৰি দিব চবেই পাই যাব আৰু যেতিয়া চবেই পাব তাৰপিছত প্ৰত্যেকেই চাব যে ইয়াত কাৰ কাৰণে একচুৱেলি পঠোৱা হৈছে সেইটোতো পেকেটত লিখা থাকিব যে ডেষ্টিনেশ্যন এড্ৰেছ কি হয় তো যাৰ কাৰণে পঠোৱা হৈছে সেই কি কৰিব পেকেটটোক একচেপ্ট কৰিব বাকী যিমানবিলাক ডিভাইচ আছে চবেই তাক ৰিজেক্ট কৰি দিব যে আমাৰ কাৰণে এইটো পেকেট নহয় আমাৰ কাৰণে এইটো নহয় বুজি পাইছা চবেই কি কৰিব ৰিজেক্ট কৰি দিব বুজিছা তো ইয়াকে কোৱা হয় ব্ৰডকাষ্ট মানে কি এ পেকেট চেণ্ড ফ্ৰম ওৱান এজনে পঠাব টু অল বুজিছা অল ইন দ্য ছেগমেণ্ট ইন দ্য লেণ্ড ছেগমেণ্ট বা ইন দ্য নেটৱৰ্ক সেই নেটৱৰ্কটোত প্ৰত্যেককে পঠাই দিব বাট দ্য পেকেট উইল বি ৰেছপণ্ড কোনে কৰিব বাই ডেট ডিভাইচ মানে উইল বি ৰেছপণ্ডেড বাই ডেট ডিভাইচ ফৰ হুম ইট ৱাজ চেণ্ড মানে যাৰ কাৰণে পঠোৱা হৈছে সিহে ৰেছপণ্ড কৰিব বাকীবিলাকে ৰেছপণ্ড নকৰে বুজি পাইছা তাকে কোৱা হয় ব্ৰডকাষ্ট এইটোৱে এতিয়া কথা হৈছে ব্ৰডকাষ্ট এড্ৰেছ কি হয় এই ইয়াত যে টু অল বুলি যে লিখিছে টু অল মানে কি টু অল এড্ৰেছটোৱে কি বুজাইছে যে এভৰিবডি কেন একচেপ্ট দিছ পেকেট এই টু অল যোনটো এড্ৰেছ হয় ইয়াকে কোৱা হয় ব্ৰডকাষ্ট এড্ৰেছ BA এইটোৱেই ব্ৰডকাষ্ট এড্ৰেছ হয় এতিয়া আমাৰ নেটৱৰ্কততো টু অল বুলি নাথাকিব তাত IP এড্ৰেছ থাকিব যিয়ে বুজাব যে দিছ ইজ দ্য ব্ৰডকাষ্ট এড্ৰেছ তো নেটৱৰ্কত ব্ৰডকাষ্ট এড্ৰেছটো বেলেগ হয় তো মনত ৰাখিবা ব্ৰডকাষ্ট মানে কি হয় ওৱান টু অল চিম্পলি মনত ৰাখিলে হ'ল যে ওৱান টু অল প্ৰত্যেককে পঠাব বাট ৰেছপণ্ড কোনে কৰিব যাৰ কাৰণে পঠোৱা হৈছে ব্ৰডকাষ্ট কি হয় ডিফল্ট বিহেভিয়াৰ ইন এনি IP ভাৰ্চন 4 লেন যিকোনো IP ভাৰ্চন 4ৰ লেন যেতিয়াই তুমি বনাবা তাত ব্ৰডকাষ্ট হ'বই মনত ৰাখিবা উইদাউট ব্ৰডকাষ্ট কেতিয়াও কমিউনিকেশ্যন নহয় বুজিছা তো এইটো সদায় মূৰত ভৰাই লোৱা যে IP ভাৰ্চন 4 মানে তাত ব্ৰডকাষ্ট হ'বই IP ভাৰ্চন 4ৰ নেটৱৰ্ক বনোৱা মানে তাত ব্ৰডকাষ্ট হ'বই বুজিছা আৰু সেই ব্ৰডকাষ্ট কৰাৰ কাৰণে এটা এড্ৰেছ ইউজ কৰা হয় ব্ৰডকাষ্টটো পাৰফৰ্ম কৰাৰ কাৰণে বা ব্ৰডকাষ্টটো পঠোৱাৰ কাৰণে এটা এড্ৰেছ ইউজ কৰা হয় আৰু সেই এড্ৰেছটোকে কোৱা হয় ব্ৰডকাষ্ট এড্ৰেছ এতিয়া ব্ৰডকাষ্ট এড্ৰেছ কি হয় আমি কেনেকৈ উলিয়াম সেইটো চাওঁ এনেই তুমি মনত ৰাখিবা L3 নেটৱৰ্ক লেয়াৰ যে আছে নেটৱৰ্ক লেয়াৰত ডিফল্ট ব্ৰডকাষ্ট এড্ৰেছ বাই ডিফল্ট যদি কোনোবাই সোধে যে হোৱাট ইজ দ্য ডিফল্ট ব্ৰডকাষ্ট এড্ৰেছ ডিফল্ট DEF ডিফল্ট ব্ৰডকাষ্ট এড্ৰেছ যদি সোধে তুমি ক'বা যে 255.255.255.255 মানে কি হয় কমপ্লিট 32 বিট অফ হৈ যাব যেতিয়া কমপ্লিট 32 বিট অফ হৈ যাব তাকে কোৱা হয় ব্ৰডকাষ্ট এড্ৰেছ যদি তোমাক সোধে যে হোৱাট ইজ দ্য ডিফল্ট ব্ৰডকাষ্ট এড্ৰেছ ইন নেটৱৰ্ক লেয়াৰ তেতিয়া তুমি এইটো ক'বা বা হোৱাট ইজ দ্য ডিফল্ট ব্ৰডকাষ্ট এড্ৰেছ ইন L2 ডাটা লিংক লেয়াৰত কি হ'ব তেতিয়া তুমি ক'বা 12টা F এনেকৈ মই কৈছিলোঁ লাষ্ট ক্লাছত মানে লাষ্ট মেক এড্ৰেছৰ কোনোবা এটা চেপ্টাৰত কোৱা আছে এইটো হৈছে তোমাৰ L2ৰ কাৰণে ডাটা লিংক লেয়াৰৰ কাৰণে ডিফল্ট ব্ৰডকাষ্ট এড্ৰেছ কিন্তু এইটো বাদ দিয়া এতিয়া আমি নেটৱৰ্কত যাব লাগিল তো নেটৱৰ্কত কি কৰিবা ছাপ'জ 10 যিটো আমি নেটৱৰ্ক বনাইছিলোঁ এই নেটৱৰ্কটোৰ পিচিবিলাকৰ কাৰণে ব্ৰডকাষ্ট এড্ৰেছ কি হ'ব তো কনচেপ্ট কি হয় 32 বিট তুমি আপ কৰিব লাগিব ব্ৰডকাষ্ট এড্ৰেছ মানে 32 বিট আপ হৈ যাব এতিয়া 10ৰ তুমি লাষ্ট IPটো মনত পেলোৱা লাষ্ট IP কি আছিল লাষ্ট আছিল 10.255.255. কিমান আছিল 254 তো ইয়াৰে 10টো কি হয় নেটৱৰ্ক পাৰ্ট হয় 255 হোষ্ট পাৰ্ট হয় 255 হোষ্ট পাৰ্ট 254 হোষ্ট পাৰ্ট 10 নেটৱৰ্ক পাৰ্ট মানে ইয়াত 8টা বিট আপ হৈ আছে 255 হোষ্ট পাৰ্ট হয় বাট 8টা বিট আপ হৈ আছে 255 হোষ্ট পাৰ্ট 8টা বিট আপ হৈ আছে লাষ্টত 254ত কি হৈ আছে 1 2 3 4 5 6 7 লাষ্টতটো অফ হৈ আছে তো ব্ৰডকাষ্ট এড্ৰেছ মানে কি হয় 32 বিট আপ কৰিব লাগে তো তুমি কি কৰিবা এতিয়া 10 আপ 255 8টা আপ 255 8টা আপ তো লাষ্টৰ যিটো 254 আছে ইয়াক তুমি 255 কৰি দিয়া তেতিয়া কি হৈ গ'ল 32 বিট আপ হৈ গ'ল নে নাই পুৰা তোমাৰ 32 আপ হৈ গ'ল এইটোই হৈছে তোমাৰ ব্ৰডকাষ্ট এড্ৰেছ এটা সুইচত সাপোজ তোমাৰ এইটো এটা সুইচ হয় ইয়াত তুমি 24টা পিসি লগাই থৈ দিছা তাৰে যিকোনো এটা পিসে গম কেনেকৈ পাব তোমাৰ ডেষ্টিনেশ্যন পিসিটো ক'ত কানেক্ট হৈ আছে তাতো চকু নাই ন পিসিৰ চকু আছে জানো আমি মানুহ হলে দেখা পাওঁ যে আমুক তাতে কানেক্ট হৈছে চলো তাতে পঠাব লাগে পিসিবিলাক দেখা নাপায় তেতিয়া সিহঁতে কি হয় সব কাৰো চকু নাই তো তাহতে কি কৰে ভাই যেহেতু আমাৰ চকু নাই যেহেতু আমি দেখা নাপাওঁ চলো গোটেইকেইটাকে পঠাই দিয়া যাৰ কাৰণে হয় সি লৈ ল'ব যাৰ কাৰণে নহয় সি ৰিজেক্ট কৰি দিব সেইকাৰণে ব্ৰডকাষ্ট কৰে বুজি ব্ৰডকাষ্ট সেইকাৰণে কৰে গম পাইছা নহ'লে নাযাবই
বস্তুহে নাযাব গম পাইছা তোমাৰ ডাঙৰ নেটৱৰ্কৰ কথা ভাবা য'ত 100টা পিচি আছে 200টা পিচি আছে এটাৰ পৰা এটাত যাব লাগে কেনেকৈ যাব দেখাটো নাপায় সিহঁতে তেতিয়া কি কৰে গোটেইকেইটাকে পঠাই দিয়ে যে চবকে পঠাই দিছ তাতে ডেষ্টিনেশ্যন IP এড্ৰেছ লিখা আছে যাৰ কাৰণে হয় তই একচেপ্ট কৰিবি যাৰ কাৰণে নহয় ভাই ৰিজেক্ট কৰি দিবি চব ইমানদাৰ হয় যাৰ কাৰণে নহয় সি ৰিজেক্ট কৰিব কোনেও নাৰাখে আৰু যাৰ কাৰণে হয় সিহে একচেপ্ট কৰিব সেইকাৰণে ব্ৰডকাষ্ট কৰা হয় আৰু ব্ৰডকাষ্ট সেইকাৰণে IP ভাৰ্চন 4ত এইটো কনচেপ্ট আছে ব্ৰডকাষ্টৰ নহ'লে বস্তু নাযাবই কমিউনিকেট কৰিবই নোৱাৰিবা ঠিক আছে তো ইয়াকে কোৱা হয় ব্ৰডকাষ্ট এড্ৰেছ বুজি সাপ'জ 12 ডট যেনিবা 12 এইটো নেটৱৰ্কৰ মই ব্ৰডকাষ্ট এড্ৰেছ উলিয়াওঁ তো ইয়াৰ কি হ'ব 12 ডট তুমি 255.255.255 কৰি দিয়া এইটো হৈছে মানে 32 বিট আপ এইটো হৈছে ব্ৰডকাষ্ট এড্ৰেছ ঠিক আছে এতিয়া যদি মই তোমাক এটা এক্সাম্পল কওঁ যে সাপ'জ তুমি ক্লাছ 8 এটা নেটৱৰ্ক বনাব লাগে ক্লাছ 8 আৰু তোমাক মই কৈছোঁ যে তোমাৰ ফাৰ্ষ্ট অক্টেট যোনটো হ'ব ফাৰ্ষ্ট অক্টেট সেইটো তুমি ল'ব লাগে 14 ল'ব লাগে তেতিয়া মই তোমাক কৈছোঁ যে ফাৰ্ষ্ট IPটো কি হ'ব শ্বৰ্টকাট এটা লাইনতে লিখিব লাগে মানে শ্বৰ্টকাট আৰু মই ডিটেইলত লিখি নাথাকোঁ তো ফাৰ্ষ্ট IP কি হ'ব যে 14.0.0.1 হৈছে ফাৰ্ষ্ট IP লাষ্ট IP কি হ'ব যদি সোধা হয় তেতিয়া তুমি ক'বা কি যে 14. সেকেণ্ডটো 255 লৈকে যাব থাৰ্ডটো 255 লৈকে যাব ফ'ৰ্থটো 254ত শেষ হ'ব এই গোটেইবিলাক IP যে আছে ইয়াৰ সাবনেট মাৰ্কছ কি হ'ব SM যেহেতু ক্লাছ 8 হয় গোটেই 255.0.0.0 হ'ব সাবনেট মাৰ্কছ হয় এতিয়া এই গোটেইবিলাক পিচি যোনটো নেটৱৰ্কত সোমাই আছে তাৰ NA নেটৱৰ্ক এড্ৰেছ কি হ'ব 255 মানে তুমি 14 লৈছা তো ইয়াত 14 বহাই দিয়া সাবনেট মাৰ্কছৰ 0 কেইটা ইয়াত লগাই দিয়া 0.0.0 NA ব্ৰডকাষ্ট এড্ৰেছ কি হ'ব তাহাঁতৰ 32 বিট আপ কৰিব লাগিল তো 14 অলৰেডি আপে আছে হোষ্ট পাৰ্ট কেইটা আপ কৰি দিয়া 255 কৰি দিয়া দ্যাট মিন্স ইয়াত কি হৈ গ'ল 32 বিট আপ হৈ গ'ল দিছ ইজ দ্য ব্ৰডকাষ্ট এড্ৰেছ তো এই হৈছে ইয়াৰ কাহানী ক্লাছ 8 বুজি পাইছানে এতিয়া কোৱা নেক্সট কি হয় ইয়াতে NB2 এটা আছে চোৱা NB2ত মই কি লিখিছোঁ চোৱা while addressing class A IP address we can never use 127 at the first octet এতিয়া ইয়াত আৰু এটা কাহানী আহি গ'ল নতুন কাহানী বুজিছা তো তুমি কি পাইছিলা যে ক্লাছ A যোনটো ফাৰ্ষ্ট অক্টেট হয় তাত পাইছিলা যে ফাৰ্ষ্ট অক্টেটত ভেলিড কিমান ল'ব পাৰো 1 ৰ পৰা 127 ল'ব পাৰো এতিয়া ইয়াত কৈ আছে কি যে 127 ল'ব নোৱাৰা এইটো কৈ আছে 127 তুমি ইউজ কৰিব নোৱাৰা কিয় নোৱাৰা বিকজ every pieces have an own TCP/IP protocol stack installed in it to support all the TCP/IP services মনত ৰাখিবা প্ৰত্যেকটো পিচিত তুমি যেতিয়া অপাৰেটিং সিস্টেম ইনষ্টল কৰা নহয় চাহে যি OS নহওক কিয় তুমি যেতিয়া OS ইনষ্টল কৰিবা তোমাৰ সেই সিস্টেমটো তোমাৰ সেই পিচিটোত বাই ডিফল্ট TCP/IP সাৰ্ভিস বুলি এটা সাৰ্ভিস ইনষ্টল হৈ যায় সেইকাৰণে তুমি চোৱা যেতিয়া IP এড্ৰেছ দিছিলা ইয়াত এইখন চোৱা এইখন খোল খাই আছে না মোৰ ইয়াত যদি যাও চোৱা ইথাৰনেট ইয়াত যদি মই ৰাইট ক্লিক কৰো প্ৰপাৰ্টিছত যাও দেখিবা তোমাৰ ইয়াত TCP/IP বুলি লিখা আহে ঠিক আছে এইটো চোৱা TCP/IP ভাৰ্সন 4 TCP/IP ভাৰ্সন 6 কিয় লিখা আছে কাৰণ ইয়াত যেতিয়া মই উইন্ডোজ 10 ইনষ্টল কৰিছিলো এই TCP/IP ভাৰ্সন 4 আৰু TCP/IP ভাৰ্সন 6 এই দুইটা সাৰ্ভিস ইয়াত ইনষ্টল হৈ গৈছে কিয় ইনষ্টল হৈছে TCP/IP প্ৰটোকল বিলাক সাপোৰ্ট কৰাৰ কাৰণে TCP/IP কি হয় আমি পিছত পাম মই তোমাক TCP/IP পঢ়োৱা নাই তুমি সদ্যহতে এইটো মনত ৰখা যে দুনিয়াত যিমান প্ৰটোকল আছে সব প্ৰটোকল বিলাকক একেলগে কোৱা হয় TCP/IP প্ৰটোকল তুমি যিমান নাম শুনিছা যেনেকৈ ধৰা FTP যেনেকৈ ফাইল ট্ৰান্সফাৰ কৰাৰ কাৰণে FTP ইউজ হয় মেইল পঠোৱাৰ কাৰণে SMTP প্ৰটোকল ইউজ হয় মেইল ৰিসিভ কৰাৰ কাৰণে POP3 প্ৰটোকল ইউজ হয় তুমি যেতিয়া ইন্টাৰনেট এক্সেছ কৰিবা HTTP প্ৰটোকল ইউজ হয় সিকিউৰ যদি কৰা HTTPS ইউজ হ'ব হয়ছা তুমি যেতিয়া ইন্টাৰনেট এক্সেছ কৰিবা তোমাক কি লাগিব তুমি যে facebook.com লিখা facebook.com ক IP এড্ৰেছত যোনে কনভাৰ্ট কৰে তাৰ নাম হৈছে DNS প্ৰটোকল তুমি যেতিয়া ইন্টাৰনেট কৰা মোবাইল দি জিঅ' কানেকশ্যন লৈছা জিঅ'ৰ পৰা যে তুমি মোবাইলটোৱে যে IP এড্ৰেছ পাই আছে তাৰ কাৰণে কি হয় DHCP প্ৰটোকল ইউজ হয় বুজিছা তো এনেকৈ এগাল প্ৰটোকল আছে ঢেৰ প্ৰটোকল আছে এই গোটেইবিলাক প্ৰটোকলক একেলগে কোৱা হয় TCP/IP প্ৰটোকল বুলি কোৱা হয় বুজিছা আৰু এই TCP/IP সাৰ্ভিসটো তোমাৰ পিচিত ইনষ্টল হৈ থাকে কাৰণে এই প্ৰটোকল বিলাক তোমাৰ পিচিয়ে সাপোৰ্ট কৰে এতিয়া যে মই সাপোজ facebook.com খুলিছো খোলাৰ লগালগ কি হ'ব HTTPS ৰান হ'ব facebook.com খুলিছো তাত কি ৰান হ'ব HTTPS ৰান হ'ব ঠিক আছে যেতিয়া তুমি facebook.com খুলিবা তেতিয়া কি হয় HTTPS ৰান হয় চাবা HTTPS এটা চোৱা HTTPS যে তোমাৰ ল্যাপটপটো খুলি আছে সাপোৰ্ট কৰি আছে কিয় সাপোৰ্ট কৰি আছে বিকজ তোমাৰ ল্যাপটপটোত এই TCP/IP প্ৰটোকল বুলি যেটো সাৰ্ভিস হয় এটো ইনষ্টল হৈ আছে TCP/IP ইনষ্টল হয় মানে কি এই প্ৰটোকল বিলাক সাপোৰ্ট কৰে যেতিয়া সাপোজ তুমি ধৰা মেইলত তোমাৰ CV খন এটাচ কৰিছা মেইল খুলিছা তাত তুমি তোমাৰ CV খন এটাচ কৰি কাৰোবাক পঠাই আছা তেতিয়া কি হয় FTP প্ৰটোকল ৰান হয় তুমি কাৰোবাক মেইল পঠাই আছা কি হ'ব SMTP প্ৰটোকল ৰান হ'ব কাৰোবাৰ পৰা মেইল ৰিসিভ কৰি আছা কি হ'ব POP3 প্ৰটোকল ৰান হ'ব তো
তো এই প্ৰট'কলবিলাক যে তোমাৰ লেপটপটোত তোমাৰ মোবাইলটোত যে ৰান হৈ আছে চলি যে আছে ছাপোৰ্ট যে কৰি আছে কিহৰ কাৰণে বিকজ তোমাৰ ডিভাইচটোত এই TCP/IP সাৰ্ভিসটো ইনষ্টল হৈ থাকে বুজিছা তাৰ কাৰণে তোমাৰ লেপটপটোৱে বা ডিভাইচটোৱে এই প্ৰট'কলবিলাক সাপোৰ্ট কৰে আদাৰৱাইজ এইবিলাক সাপোৰ্ট নকৰিব বুজিছা তাৰ মানে নেটৱৰ্কত যেতিয়াই তুমি নেটৱৰ্ক প্ৰট'কল ইউজ কৰিবা নেটৱৰ্ক প্ৰট'কলৰ যেতিয়াই বেনিফিট ল'ব যাবা তেতিয়া তোমাৰ সেই সিস্টেমটোত TCP/IP বুলি যেটো সাৰ্ভিস আছে হেতু ইনষ্টল হৈ থাকিব লাগিব আৰু হেতু বাই ডিফল্ট ইনষ্টল হৈয়ে থাকে তুমি তাৰ কাৰণে দিমাগ লগাব নালাগে OS যেতিয়া ইনষ্টল হয় তেতিয়া হেতু সাৰ্ভিস বাই ডিফল্ট ইনষ্টল হৈয়ে যায় পাইছা বুজি এটা কেছ হৈছে টু চেক whether this TCP/IP service is working properly or not in a PC এটা সেই সাৰ্ভিসটো properly কাম কৰি আছে নে নাই তোমাৰ PC টো তাক তুমি কেনেকৈ চেক কৰিবা তাৰ কাৰণে কি কৰা হয় আইনা has been reserved an address for all class of IP address and the address is 127.0.0.1 which is known as the loopback address তাৰ মানে এটা কথা হৈছে কি যে তোমাৰ ল্যাপটপটো তুমি এটা যে আছা সাপোজ তুমি ক্লাস চাই আছা কৰি আছা তোমাৰ ল্যাপটপটো TCP/IP সাৰ্ভিসটো properly চলি আছে নে নাই কাম কৰি আছে নে নাই তাক তুমি চেক কেনেকৈ কৰিবা তো তাক চেক কৰাৰ কাৰণে কি কৰা হয় আইনা যে আছে তাহতে এটা এড্ৰেছ ৰিজাৰ্ভ কৰি দিছে আৰু এড্ৰেছটো কি হয় 127.0.0.1 আৰু এই এড্ৰেছটো লুপবেক এড্ৰেছ বুলি কোৱা হয় লুপবেক তো কেনেকৈ চেক কৰিবা যে তোমাৰ ডিভাইচত TCP/IP কাম কৰি আছে নে তাক চেক কৰাৰ কাৰণে তুমি কৰিবা কি তোমাৰ ল্যাপটপটোৰ কমান্ড প্ৰম্পট ওপেন কৰি লোৱা তুমি ওপেন কৰিব পৰা কমান্ড প্ৰম্পট ওপেন কৰি লোৱা ইয়াত কমান্ড প্ৰম্পটত লৈ তুমি কি লিখিবা CMD লিখা উইন্ডোজ R মাৰি ইয়াত লিখিলা এটা সাপোজ তুমি ইয়াত লিখিবা কি চেক কৰাৰ কাৰণে পিং বুলি লিখিবা যেতিয়া তুমি TCP/IP চেক কৰিবা তোমাৰ ডিভাইচটোত ল্যাপটপটোত প্ৰপাৰলি চলি আছে নে তাৰ কাৰণে পিং কমান্ডটো আমি পিছত পাম আকৌ পিং লিখি ইয়াত লিখিবা যে 127.0.0.1 এনেকৈ লিখি দিবা মাৰা এন্টাৰ যেতিয়া তুমি পিং লিখি 127.0.0.1 লিখিবা সো ইয়াত আউটপুট এনেকৈ আহিব ৰিপ্লাই ফ্ৰম 127.0.0.1 আহিছে না যদি ৰিপ্লাই আহিছে ৰিপ্লাই আহা মানে গম পাবা ৰিপ্লাই আহা মানে TCP/IP ওয়ার্কিং তোমার ডিভাইসটো TCP/IP কাম কৰি আছে ওয়ার্কিং যদি ইয়াত কিবা কাৰণত এনেকৈ ৰিপ্লাই আহিলে হেতেন সাপোজ ৰিকুৱেষ্ট টাইম আউট এনেকৈ আহিছে ৰিকুৱেষ্ট টাইম আউট তেতিয়া তুমি গম পাবা যে TCP/IP কি হৈছে তোমাৰ ডিভাইসত ফল্টি মানে কাম কৰা নাই কিবা যেতিয়া ফল্টি হ'ব নহয় তুমি হেতু বেসিক নেটৱৰ্কত কেতিয়াও আনিব নোৱাৰা না লেনত আনিব পাৰিবা না তুমি তাত ইন্টাৰনেট ইউজ কৰিব পাৰিবা কিয় LAN মানে কি হয় তাত নেটৱৰ্ক প্ৰট'কল চলিব ইন্টাৰনেট মানে কি হয় তাতেও নেটৱৰ্ক প্ৰট'কল চলিব যদি তোমাৰ TCP/IP সাৰ্ভিসটোৱে ক্ৰ্যাশ হৈ যায় ইট ইজ দি ক্ৰ্যাশ হয় তেতিয়া হে কি কৰিব তোমাৰ সেই সিস্টেমটোৱে TCP/IP প্ৰট'কল বিলাক সাপোৰ্টে নকৰিব গতে কাম নকৰিব সেইকাৰণে কি হয় যদি ফল্টি হয় সবতকৈ ইজিয়েষ্ট সলিউশন কি হয় তোমাৰ যেটো C ড্ৰাইভ হয় তাক তুমি ফৰমেট মাৰি দিয়া ফৰমেট মানে ৰিইনষ্টল তুমি নতুনকৈ আকৌ ইনষ্টল কৰি দিয়া TCP/IP টো ফ্ৰেছ ইনষ্টল হৈ যাব ঠিক আছে তো এইটো হৈ গল এতিয়া চোৱা আইনাই কি কৈছে যে এড্ৰেছটো কি হয় 127.0.0.1 বুকস তুমি যেতিয়া কিতাপ পঢ়িবা কিতাপত এনেকৈ লিখা থাকে কিন্তু একচুয়ালি এইটো ৰং হয় ভুল কি হয় আইনাই কি কৰিছে জানা 127 নেটৱৰ্কটোক ৰিজাৰ্ভ কৰিছে IP ক ৰিজাৰ্ভ কৰা নাই 127 নেটৱৰ্ক যোনটো আছে সেই নেটৱৰ্কটোক তাহতে ৰিজাৰ্ভ কৰি দিছে মিনিং কি হয় চোৱা যদি মোৰ 127 ক্লাস এৰ এটা নেটৱৰ্ক হয় ইয়াতে ফাৰ্স্ট IP কি আহিব 127.0.0.1 লাস্ট IP কি হ'ব এটো ফার্স্ট IP লাস্ট কি আহিব 127.255.255.254 এটো হ'ব তোমাৰ লাস্ট IP ঠিক আছে তাৰে মিনিং কি হয় 127 নেটৱৰ্কটোক তাহতে ৰিজাৰ্ভ কৰিছে এই নেটৱৰ্কটো কোনো IP ৰিজাৰ্ভ কৰা নাই বুজিছা মিনিং কি হ'ব ইয়াত যে 16 কৰ'ৰ IP আছে 16 কৰ'ৰ যে IP আছে ইয়াৰে তুমি যি কোনো এনি ওয়ান IP যি কোনো এটা IP তুমি ইউজ কৰিব পাৰা টু চেক TCP/IP চেক কৰাৰ কাৰণে তুমি চোৱা যি কোনো এটা IP লৈ পিং মাৰাচোন ইয়াত সাপোজ মই আগতে কি মাৰিছিলো 127.0.0.1 তুমি এটা পিং মাৰা যে পিং 127.0.0.2 সো আহিছে 2 তো পিং আহি আছে তাৰ মানে কি TCP/IP ওকে তুমি বেলেগ IP মাৰা পিং সাপোজ 127.100.100.100 মাৰিছো সো পিং আহি আছে তো মই 12 লিখিলো না ফোনমুখত পুল লিখিছো 12 গতিকে এটো কি হ'ব ইয়াক কাটিব লাগিব মই তো লিখিম কি যে পিং 127. সাপোজ 100.100.100 ঠিক আছে সো পিং আহি আছে ৰিপ্লাই ফ্ৰম আহি আছে হল পিং আউটপুটৰ বিষয়ে মই পিছত কম এতিয়া তুমি এটো দিমাগ লগাব নালাগে ঠিক আছে নেক্সট সাপোজ মই পিং একদম লাস্ট IP টো মাৰা 127.255.255.254 মাৰা সো পিং ৰিপ্লাই আহি আছে দ্যাট মিন্স কি হয় তোমাৰ PC টো TCP/IP প্ৰপাৰলি ৰান হৈ আছে ইয়াত কোনো ফল্টি নাই গম পালা তাৰ মানে কেছটো কি হ'ল আলটিমেটলি ফাইনালি গৈ তুমি গম পাইছিলা যে ক্লাস A যোনটো ফাৰ্স্ট অক্টেট হয় ফাৰ্স্ট অক্টেট
তাৰ কাৰণে তোমাক ৰিজাৰ্ভ নেম মানে নাম্বাৰৰ ৰেঞ্জ কিমান দিছিল কৈছিল যে 0 ৰ পৰা 127 লৈকে তুমি ল'ব পাৰিবা বাট 0 যে আছে কান্ট ইউজ কাৰণ 0 স্পেশাল কেছ কিছুমানত ইউজ কৰা হয় এটো গুছি গল তাৰপিছত তোমাক কৈছিল যে ভ্যালিড কিমান থাকে তোমাৰ ইউজ কৰিবলগীয়া ৰেঞ্জ 1 ৰ পৰা 127 লৈকে আছিল তাৰমানে আলটিমেটলি এতিয়া তুমি কি গম পালা সো 127 যে আছে এইটো তুমি কান্ট ইউজ তুমি ইউজ কৰিব নোৱাৰা তাৰমানে আলটিমেটলি ক্লাস 8 ফার্স্ট অক্টেট যোনটো হ'ব তাৰ কাৰণে ভ্যালিড যোনটো ৰেঞ্জ হ'ব যোনটো তুমি ইউজ কৰিব পাৰিবা ফিল্ডত সেইটো হৈছে তোমাৰ 1 ৰ পৰা 126 1 ৰ পৰা 126 লৈকেহে পাৰিবা তাৰ ওপৰত তুমি যাব নোৱাৰা এইখিনি ৰেঞ্জে তুমি ক্লাস 8 আইপি এড্ৰেছিং কৰিলে 1 ৰ পৰা 126 লৈকে ক্লাস 8 ফার্স্ট অক্টেটটো ডেসিমেল নাম্বাৰ ল'ব পাৰা 127 ল'ব নোৱাৰা 0 ল'ব নোৱাৰা তো এইটো হৈছে তোমাৰ ক্লাস 8 আইপি এড্ৰেছিং এতিয়া কোৱা মোক বুজি পাইছা না নাই কোৱা তো এটা লাস্ট ৰিভিজন কি হয় সাপোজ তোমাক ক্লাস 8 মই আইপি এড্ৰেছিং কৰিব দিছে এটা লাস্ট আৰু আজিৰ কাৰণে এটো লাস্ট ঠিক আছে তো ক্লাস 8 যেতিয়া তুমি আইপি এড্ৰেছিং কৰিবা সাপোজ মই তোমাক যেনে কলো যে 14 লৈ আইপি এড্ৰেছিং কৰা 14 একদম আৰম্ভণিৰ পৰা দেখাই আছো এটা পেজতে দেখাও তুমি স্টার্ট কৰিবা এনেকে যে 14.0.0.1 এটো কি হয় ফার্স্ট আইপি ঠিক আছে মই ফার্স্ট কি নললো 0 ল'ব নোৱাৰিলো কাৰণ 000 হলে নেটৱৰ্ক এড্ৰেছ হৈ যাব তাৰপিছত কি আছিল যে 14. এবাৰ চাই লোৱা 0.2 এনেকে গৈ কিমান দূৰ যাবা 14.0.0.255 লৈকে যাবা গল তাৰপিছত যেটো থাৰ্ড অক্টেট আছিল 0 এইটোক তুমি এটা +1 মানে ইয়াত তুমি বঢ়াবা কি বঢ়াবা যে 14.0 to সেকেন্ড ফিক্স থাকিল ইয়াত আহিল 1.0 14.0.1.1 গৈ গৈ কিমান যাব 255 মানে 14.0.1.255 লৈকে যাব ঠিক আছে এনেকে গৈ থাৰ্ড যোনটো 1 আছে এইটো নেক্সট কেম কি হ'ব 2 হ'ব 3 হ'ব 4 হ'ব এনেকে গৈ ই 255 লৈকে যাব তাৰমানে তুমি এটা সময়ত গৈ 14.0. ইয়াত পাবা 255.0 নেক্সট পাবা 14.0.255.1 গৈ গৈ তুমি পাবা যে 14.0.255.255 হল যেতিয়া তোমাৰ 255 ৰ সিৰিজ শেষ হৈ গল এতিয়া তুমি সেকেন্ড যেটো 0 হৈ আছিল না ইয়াক তুমি বঢ়াবা মানে 1 হ'ব তাৰ নেক্সট তুমি কি লিখিবা যে 14. সেকেন্ডত এটা 1 আহি গল 1 আহিলে থাৰ্ডত কি লবা এটা 0.0 স্টার্ট হৈ গল 14 এটা সেকেন্ডটো চেঞ্জ নকৰিবা এটো 1 থাকিব থাৰ্ডটো হে একে আগৰ নিচিনা প্ৰসেস 0 ৰ সিৰিজ 1 ৰ সিৰিজ সেম প্ৰসেস 0.1 2 3 4 কৰি কিমান যাব এই 255 লৈকে যাব মানে 14.1.0.255 এটা থাৰ্ড যেটো 0 ৰ সিৰিজ আছে এটো নেক্সট কি আহিব যে 14.1.1.0 14.1.1.1 গৈ গৈ কিমান পাবা 14.1.1.255 এটো থাৰ্ড টু 1 আহিল ইও গৈ এটা সময়ত কিমান যাব 255 লৈকে যাব দ্যাট মিন্স 14.1.255.0 তাৰপিছত 14.1.255.1 ঠিক আছে গৈ গৈ কিমান দূৰ যাব 14.1.255.255 লৈকে গল এখিনি হৈ গল এটা তুমি কি কৰিবা যেতিয়া 255 হৈ গল এটো সিৰিজ শেষ হৈ গল এটা এই সেকেন্ড যেটো 1 আছে ইয়াক তুমি আকৌ +1 মানে বঢ়াবা তাৰমানে এটা ইয়াতো কি আহিব 2 আহিব 3 আহিব এনেকে গৈ গৈ এইটো অক্টেট এটা সময়ত 255 লৈকে যাব তাৰমানে তুমি লাষ্টত যেটো পাবা লাষ্ট হেতু কিমান হ'ব 14 ফার্স্ট অক্টেট হৈ গল সেকেন্ডত তুমি লিখিবা 255 তাৰপিছত লিখিবা 0.0 ঠিক আছে তাৰপিছত দিবা 14.255.0.1 2 3 4 5 কৰি কিমান যাব 14.255.0.255 সেম কাহানি 0 টো বাঢ়িব গৈ এটা সময়ত 255 লৈকে যাব নাই তাৰ মিনিং কি হ'ব 14.255.255.0 14.255.255.1 2 3 4 5 6 কৰি কিমান যাব 14.255 ইয়াত আহিব 254 তে 254 যোনটো হ'ব এইটো কি হ'ব তোমাৰ এটি হ'ব তোমাৰ লাস্ট আইপি শেষ হৈ গল এটা তুমি আইপি পালা এটা গোটেই বিলাক আইপি তুমি জানা সাবনেট মার্কস কি হ'ব ইহতৰ যেটো ক্লাস 8 হয় প্ৰথম অক্টেটটো নেটৱৰ্ক পাৰ্ট মানে 255 বাকি হোস্ট পাৰ্ট কিটা 000 লগাই দিয়া হৈ গল এটা এই গোটেই বিলাক আইপি যোনটো নেটৱৰ্কত বিলং কৰি আছে তাৰমানে এটা মোক নেটৱৰ্ক এড্ৰেছটো লাগে তো নেটৱৰ্ক এড্ৰেছ কি হ'ব এনএ এনৰ কাৰণে কি লিখিবা মার্কস হৈছে 255.000 তো 255 ৰ কাৰণে ইয়াত মই কি লৈছো 14 লৈছো বাকি তিনটা 0 ইয়াত লগাই দিয়া 000 দিস ইজ দা নেটৱৰ্ক এড্ৰেছ ঠিক আছে ব্ৰডকাষ্ট এড্ৰেছ কি হ'ব গোটেই কেইটা বিট আপ হ'ব মানে 14 অলৰেডি আপে আছে 255 কৰি দিয়া 255 কৰি দিয়া এন্ড 255 কৰি দিয়া তাৰমানে তোমাৰ টোটাল কি হ'ল 32 বিট আপ হৈ গল এই পুৰা 32 বিট আপ দ্যাট মিন্স দিস ইজ দা নেট ব্ৰডকাষ্ট এড্ৰেছ এইটি ব্ৰডকাষ্ট এড্ৰেছ বুজি পাইছা বুজি এতিয়া চোৱা তুমি এটা নেটৱৰ্ক এড্ৰেছ পালা 14000 আৰু এটা পালা ব্ৰডকাষ্ট এড্ৰেছ আৰু এই কাৰণে তুমি যে এটা ফৰ্মুলা পাইছিলা অলপ আমি যেতে স্টাৰ্টিং কৰিছিলো তুমি পাইছিলা যে টোটাল নাম্বাৰ অফ হোস্ট
উলিয়া ফৰ্মুলাটো কি হয় 2 to the power y - 2 তো এই -2 কিয় ইউজ কৰা হয় বিকজ আমাৰ দুটা এড্ৰেছ ৰিজাৰ্ভ থাকে আমাৰ লছ হয় এটা হৈছে নেটৱৰ্ক এড্ৰেছ এটা হৈছে ব্ৰডকাষ্ট এড্ৰেছ আমি কাকো কান্ট এছাইন আমি এছাইন কৰিব নোৱাৰো সেই কাৰণে তোমাৰ -2 ইউজ কৰা হয় তুমি সুধিছিলা মানে আছিলে না মনত এটা মানে কিউৰিয়াসিটি কি -2 টো কিহৰ কাৰণে ইউজ কৰা হয় -2 মানে আমি যেতিয়া এড্ৰেছিং কৰিম যেতিয়া আমি এটা নেটৱৰ্ক বনাম সেই নেটৱৰ্কটোৰ আমি যে আইপি বিলাক পাম তাত আমি এটা নেটৱৰ্ক এড্ৰেছ পাম এটা ব্ৰডকাষ্ট এড্ৰেছ পাম যি দুটা এড্ৰেছ আমি কাকো এছাইন কৰিব নোৱাৰো কোনো ডিভাইসক দিব নোৱাৰো তাৰ মানে কি হয় আমাৰ দুটা এড্ৰেছ ডাইৰেক্টলি লছ হৈ যায় বুজিছা অকল ভ্যালিড আইপি খিনিহে আমি দিব পাৰিম আৰু সেই কাৰণে কি কৰা হয় -2 টো ইউজ কৰা হয় -2 আশা কৰো গম পালা এতিয়া -2 কিয় ইউজ কৰা হয় বুজি পাইছা নে এতিয়া সো এইখিনি আছিল আমাৰ ক্লাস A এর আইপি এড্ৰেছিং ঠিক আছে তো আজি আমি কি শিকিলো আজি আমি শিকিলো কি মই তিনটা ভিডিও হা ইয়াৰ কাৰণে চোৱা আমি শিকিলো কি আইপি থিওৰি ফাৰ্স্ট শিকিলো মই আইপি থিওৰি কি হয় এইটো শিকিলো নেক্সট আমি শিকিলো ক্লাস A এর আইপি এড্ৰেছ স্টাৰ্ট কৰিছিলো ক্লাস A তাত আমি এড্ৰেছিং কৰি মাল্টিকাষ্ট আৰু ইউনিকাষ্ট এড্ৰেছ লৈকে গৈছো তাৰ পিছত ব্ৰডকাষ্ট এড্ৰেছৰ পৰা ক্লাস A লাষ্ট লৈকে আমি কি কৰিলো মানে মই তিনটা ভিডিও বনাই দিলো মানে এই ভিডিও বিলাক হলো সাইজ বিলাক সৰু সৰু কৰিছো ঠিক আছে তো এই তিনটা হৈছে তোমাৰ ক্লাস A এর ভিডিও এটা নেক্সট যি ভিডিও আহিব হেতু আহিব তোমাৰ ক্লাস B আৰু ক্লাস C ঠিক আছে ক্লাস C এই দুটা ক্লাস আহিব নেক্সট ভিডিওত আৰু ইয়াৰ লগতে আৰু এটা বস্তু আহিব হেতু হৈছে আইপি এড্ৰেছত আমি ক্লাস পাই আছিলো নহয় ইয়াত পাবা IPv4 এড্ৰেছ টাইপ IPv4 এড্ৰেছত কি টাইপ আছে ঠিক আছে দুটা টাইপ পাবা প্ৰাইভেট আইপি আৰু পাবলিক আইপি প্ৰাইভেট আইপি কি হয় পাবলিক আইপি কি হয় আমি হেতু পাম ক্লাস B পাম ক্লাস C পাম আৰু ইয়াত আৰু এটা কনসেপ্ট আছে APIPA কি হয় APIPA মানে হৈছে অটোমেটিক প্ৰাইভেট আইপি এড্ৰেছিং সো এইখিনি যদি কৰো আইপি এড্ৰেছিং হে ঠিক আছে তাৰ মানে নেক্সট ভিডিও তুমি ওয়েট কৰা কাইলে বা পৰহি মই দি দিম ক্লাস B ক্লাস C কেনেকৈ এড্ৰেছিং কৰা হয় গম পাবা IP version 4 এড্ৰেছ টাইপ কি হয় গম পাবা এন্ড APIPA কি হয় গম পাবা এই তিনটা টপিক কৰিলে আমাৰ IP এড্ৰেছিং হে তাৰ পিছত স্টাৰ্ট হ'ব আমাৰ সাবনেটিং ঠিক আছে তো আজিৰ কাৰণে ইমানতে আৰু চাই লও এবাৰ ভিডিও কিবা ডাউট থাকিলে মোক সুধিবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই ফৰ নাও বাই হা এতিয়াৰ কাৰণে বাই বাই লগ পাই আছো বহুত জলদি